নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ব্লগলৈ আৰু আজি হৈছে বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মাৰ দিনাখন মই আজি এই থাপনাখনৰ পৰাই মোৰ প্ৰথম ব্লগটো আৰম্ভ কৰিব ওলাইছোঁ আৰু এই থাপনাখনৰ পৰা আৰম্ভ কৰাৰ এটা উদ্দেশ্য আছে মই আপোনালোকক কৈ আছোঁ এয়া গা পা ধুই পেলাই চাকি ধূপ দিলোঁ এনেদৰে আৰু আজি হৈছে বিশ্বকৰ্মা পূজা আৰু আজিৰ দিনটোতে মই মোৰ এই চেনেলটো আৰম্ভ কৰিছিলোঁ তো সেইকাৰণে ভাবিছোঁ আজি মই মোৰ থাপনাখনৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আমাৰ বাহিৰত গাড়ী ধোৱা পৰ্ব চলি আছে গাড়ীও জইণ্ট ফেমিলিটো গাড়ীও ভালেকেইখন আৰু তো সেই গাড়ীবিলাক ধুই আছে আমাৰ ট্ৰেক্টৰৰ যিসকল ড্ৰাইভাৰ সদায় তেখেতসকলে আমাৰ প্ৰতি বছৰে বিশ্বকৰ্মা পূজাৰ দিনাখন তেওঁলোকে গোটেইবোৰ গাড়ী ধুই দিয়ে ঘৰৰ অকল ট্ৰেক্টৰখনে নহয় যিমান গাড়ী আছে একদম গোটেইবিলাক তেওঁলোকে ধুই একদম চিকচিকা কৰি দিয়ে আৰু এইফালে আমাৰ বন্ধৰ দিন বাবে আমাৰ ৰিভুয়ে আছে হৰিব উঠা হৰিব উঠা গাড়ী ধুই আছে চাইনা খুৰাহঁতে চাইনা খুৰাহঁতে গাড়ী ধুই আছে তুমি চাব নাযাওঁ নেকি আৰু তাৰ কথাটো হৈছে দাঁতৰ অলপ প্ৰব্লেম চলি আছে চাওঁ ধুনু দাঁতটো চাওঁ মুখখন চাওঁ ফুলি আছে যে চাওঁ দাঁতৰ খুব প্ৰব্লেম 4-5টামান দাঁত পোকে খাইছে আৰু পোকে খোৱাৰ পিছত এনেকৈ আজি পৰহিমানৰ পৰা এটা ছাইড এনেকুৱাকৈ এই ছাইডটো ফুলি গৈছে ঔষধ খুৱাইছোঁ কিন্তু ভালকৈ ভাল পোৱা নাই আৰু সেইকাৰণে বেছি জোৰ কৰি তাক মাতাও নাই শুবই দিছোঁ আৰু উঠিছা আৰু সি শুই থাকিলে মোৰ অৱশ্যে কামখিনি হৈ যায় সেইটোৱে কথা ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু কি কৰোঁ দিনটো চাব বাৰু দেখাম মই কি কৰোঁ আৰু আজি আশীৰ্বাদ কৰিব আজিয়ে যিহেতুকে মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ কিবাকিবি ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ পঠাম বুলি তো বহুতেই স্পেচিয়েল আজিৰ দিনটো উঠা নাই ইচ্ছা কৰা মই উঠি তো ঠিক আছে মই আকৌ আৰু ইয়াত এনেদৰে গাড়ী ধোৱা কামটো চলি আছে গাড়ী অৱশ্যে এইবাৰ চোতালত ধোৱা নাই এনে প্ৰতি বছৰে চোতালতে ধোৱে কিন্তু এইবাৰ ৰাস্তাত ধুইছে আৰু এনেকৈ সৰু গাড়ীখিনি ধুই মেলি অলৰেডি ধোৱা হৈছে এনেকৈ চোতালত থৈছে বাইক স্কুটি এইবোৰ আৰু এইখন হৈছে আমাৰ ৰিবৰ চাইকেল আৰু গেটত ৰাস্তাত তেওঁলোকে সৰু 4চকীয়া গাড়ীবোৰ ধুই আছে আৰু এই বিল্ডিংটো চাওকচোন এতিয়া আমাৰ ঘৰৰ পৰিচয় সেইটোৱে কোনোবাই আহিলে এইটো চাই পেলাই আমি ঠিকনাত দিব পাৰোঁ আৰু ট্ৰেক্টৰখন ধুব আছে নহয় এনেই চোতাল ভনীচোন ঝাৰু চাৰু লৈ দিব পুৰা এয়া লেতেৰা হৈ গ'ল আৰু পানী মাৰিব লাগিব ট্ৰেক্টৰখন দেৰিকৈ ধোৱা নেকি এয়া মোৰ ৰাতিপুৱাৰ ৰঙা চাহকাপ মই থিন বিস্কুট আৰু ৰঙা চাহ খাওঁ এইটো মোৰ ফেভাৰিট হয় মই বেলেগ একো নাখাওঁ ৰাতিপুৱা তো চাহখিনি খাই লওঁ তাৰপিছত বিশ্বকৰ্মা পূজাৰ কামবোৰ আৰম্ভ কৰিম ৰিভ শুই আছে যেতিয়া সি শুই থাকিলে মোৰ কামখিনি অলপ জল্দি হৈ যাব সেয়াই আৰু আজি ৰাতিপুৱাৰ পৰাই ইমান গৰম দিনটো যে আৰু কি হ'ব বাপৰে তলত থৈ দিওঁ গা ধুৱাতে দেৰি হ'বৰ কাৰণে ময়ে প্ৰসাদখিনি তিয়ালোঁ আৰু এয়া ঘৰৰ কামত লাগি গৈছোঁ সি শুই থাকোঁতে কিন্তু সি উঠিলে যেনিবা অলপ পিছতে খুব ভাল পাইছে কৈ দিয়া খুব ভাল পোৱা নাই মই ভাল পোৱা নাই
Happy Biswakarma puja বুলি কোৱা Happy Biswakarma. Happy Biswakarma puja. Happy Biswakarma বুলি কৈ দিয়া Happy Biswakarma. তুমি নুধোৱা নেকি তুমি নুধোৱা তুমি ধুই দিয়া যাও তুমি ধুই দিয়া যাও চাহ খাই আছে কি কয় কি কয় কি কয় ইয়াতে আৰু সি অকণমান ওলাই বাহিৰত যাওঁতে মানে বাহিৰত আমাৰ মানে ভতিজা ছোৱালীটোৰ লগত খেলিব গৈছে বৰমাকৰ তো খেলিব যাওঁতে মই ঘৰৰ কামখিনি যিমান পাৰোঁ স্পীডত কৰি লৈছোঁ
এইটো গাৰু কভাৰ চাওকচোন, এইটো এইপিলি কভাৰটো ফেব্ৰিক কৰা মই নিজে কৰিছিলোঁ। খুব ধুনীয়া ইউনিক ডিজাইন হয়, চুইট ড্ৰিম লিখা আছে আৰু দেখিবলৈও ইউনিক হয়, বেলেগৰ লগত নিমিলে। এইটো নিজে কৰা কামবিলাক বা নিজৰ হাতৰ কামবিলাক এনেও বহুত ভাল লাগে। চেইন দিয়া নাই, এনেকৈ গাঁঠি মৰা চিষ্টেম কৰিছিলোঁ। কেনেকুৱা লাগিছে জনাবচোন, বৰ মৰম লাগে কিন্তু মানে যেতিয়া মানে গাৰুটোত লগাওঁ। আৰু এয়া তাক গা ধুৱাই আনিলোঁ, আৰু গা ধুই অনাৰ পিছত কিমান যে প্ৰশ্ন, কিমান যে উত্তৰ দিম। মই তাৰমানে উত্তৰ দি ভাগৰি যাওঁ, কিন্তু প্ৰশ্ন শেষ নহয়। উত্তৰ দিওঁতে মোৰ ভাগৰ লাগি যায়, কিন্তু প্ৰশ্নৰ কেতিয়াও শেষ নহয়। আৰু উৎপাত মানে কি আৰু এটা ঠাইত ভালদৰে নাথাকে, এবাৰ যদি বিচনাখনৰ এইটো মূৰত, এবাৰ বিচনাখনৰ সেইটো মূৰত, তো এনেকুৱাকৈ আৰু উৎপাত কৰি কৰি কেতিয়া যে ডাঙৰ হ'ব সেইটো এটা চিন্তা। তো এনেদৰে মানে চাওকচোন উৎপাত কেনেকুৱা উৎপাত কৰি থাকে। এয়াই আৰু সৰু ল'ৰা ছোৱালীবিলাক এনেকুৱাই, ডাঙৰ হ'লে বাৰু উৎপাত কৰিব নেকি, সেইটো এবাৰ ভাবোঁ। দাঁতৰ ফুলা ভালে পোৱা নাই, বেছিকৈ ফুলি আছে ন। আজি সেইকাৰণে আমাৰ বিশ্বকৰ্মা পূজা এনেই গ'ল ন। আমি আজি ক'তো ফুৰিব নগ'লোঁ। আজি যে আমাৰ এইবোৰ দাঁতৰ অসুখ বেছি হৈছে, একদম ফুলি আছে দাঁত ন। কোনফালে বিষাইছে দেখাই দিয়াচোন। আজি বিশ্বকৰ্মা পূজা, কোনফালে ফুলি আছে তোমাৰ? সেইফালে এইফালে ইমানেই চাওক, দেখিছেনে? এইফালে ইমান দীঘলকৈ বাঢ়ি আহিছে। আজি সেইকাৰণে আমাৰ কেঞ্চেল, আমি আজি ঘৰতে আছোঁ। সেইকাৰণে আমি ঘৰত আজিৰ দিনটো আমাৰ বিশেষকৈ কেনেকুৱা গ'ল, মানে একদম দেৰি মানে কথাটো হ'ল কি, আজি যে আমাৰ এইবোৰ এনেকুৱা হ'ল, তো সেইকাৰণে আমি আজি মানে ডাইৰেক্ট আমি ঘৰতে আছোঁ, মানে বাহিৰত যোৱা নাই। আৰু তাৰ লগতে লাগি আছোঁ আৰু গতিকে তুমি সেইকাৰণে ঠাণ্ডা আনিছোঁ আৰু এটা কি নাম এইটো, পাপৰটো আমুলৰ নে বাদাম চেক আৰু যদি আজি বেলেগে একো দিয়া নাই, দিছোঁ আজি একো ড্ৰাই ফ্ৰুটছো খাব নোৱাৰি বা বেলেগ ফ্ৰুটছো খাব নোৱাৰি ৰাতৰ বিষৰ কাৰণে। সেইকাৰণে আজি আমি মানে এটা ডেইলি ব্লগেই হৈছে আৰু ঘৰুৱা ব্লগ আচলতে দিয়া নাযায় মোৰ, বা মই অলপ এনেকুৱা টাইপৰ আৰু দিয়া নপৰে ঘৰুৱা ব্লগ। আজিৰ দিনটো মোৰ কাৰণে স্পেচিয়েল, আৰু আজি যিহেতুকে ক'তো যোৱা নহ'ল, প্লেনিং আছিলে কিন্তু নহ'ল। তাৰ কণ্ডিশ্যনটো চাই পেলাই আমি আজি ক'তো নগ'লোঁ। তো সেয়াই আৰু এয়া আমাৰ বিশ্বকৰ্মা পূজা শৰাইখন মায়ে ভাঙিলে। তাৰপিছত আমি প্ৰসাদ খালোঁ, আৰু সি প্ৰসাদৰ মানে গোটা বস্তু একো খাব নোৱাৰে যে, সেইকাৰণে মৌচুমী কিনে এনেদৰে নিজে চুপি পেলাই খাই আছে। আৰু অকণমান দেৰিকৈ ভাত খুৱাই তাক এনেদৰে শুৱাই দিলোঁ।
আজিৰ দিনটো বিশেষভাৱে স্পেচিয়েল কিয়নো আজিয়ে মানে ইউটিউব চেনেলটো মই খুলিছিলোঁ, ষ্টাৰ্ট কৰিছিলোঁ। সেইকাৰণে এটা স্পেচিয়েল দিন আজিৰ কাৰণে, আৰু আজি এটা সম্পূৰ্ণ দিনটো দিছোঁ যে সেইটো কাৰণে মোৰ এটা ভাল লাগিছে। যদিও বিশ্বকৰ্মাৰ কোনো ধৰণৰ স্পেচিয়েল নাই, কোনো প্ৰগ্ৰেম নাই, কিন্তু তাক যে এনেকৈ সময় দিলোঁ, তাৰ লগত লাগিলোঁ, আৰু এনেদৰে সি লাষ্টত টোপনিত গ'ল। আৰু বহুত বেছি দীঘলীয়া নকৰোঁ, ইমানতে ভিডিঅ'টো সামৰিব ওলাইছোঁ। যদি আপোনালোকে ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।